বন্ধুসকল নমস্কাৰ। মোৰ ইউটিউব চেনেল কংকিতাছ লাইফৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। পোনপ্ৰথমতে ধুনীয়া ধুনীয়া ছোৱালীকেইজনী মুখকেইখনকে দেখুৱাই লৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। ইফালে দেখিছেনে পুৰা প্ৰস্তুতি চলি আছে। বিহু কেনেকুৱা চলিছে বাৰু আপোনালোকৰ? নিশ্চয় ভালে চলিছে। এয়া পিছে বিহুৰ প্ৰস্তুতি নহয়, ভণ্টিহঁতৰ ঘৰলৈ এইবাৰ বিহুত প্ৰথমবাৰ যাম। মানে তাইৰ শহুৱেকৰ ঘৰত এইবাৰ প্ৰথম বিহু, সেইবাবে মাৰ গা আঠখন হৈ আছে। জীয়েকলৈ কি বনাওঁ কি নবনাওঁ, ইফালে নাৰিকল লাৰু, শুকান পিঠা, এয়া গুড় পিঠা বনাব ওলাইছে, লগতে কঁকাল বন্ধা পিঠাও বনাইছিলে। আৰু বন্ধুসকল, মই এই পিঠাবোৰৰ ৰেচিপি ভিডিঅ' শ্বেয়াৰ কৰিছোঁৱে 1 মিনিটৰ মিনি ভ্লগত, আপোনালোকে ইচ্ছা কৰিলে চাব পাৰে। আৰু পিঠা খাই বাৰু কোনে কোনে ভাল পায়। আৰু বনাবলৈ ময়ো নজনা নহয়, কম বেছি পৰিমাণে জানো, কিন্তু এনেকুৱা হয় যে মই বনালে মোক ভিডিঅ' কৰি দিবলৈ কোনো নাথাকে। সেইবাবে মই মাক বনাবলৈ দিওঁ আৰু মায়ে যি বনায় তাকে মই ভিডিঅ' কৰি দিওঁ, কাৰণ মোক যোনে ভিডিঅ' কৰি দিয়ে মোৰ মাথাটোৱে নোলায়। আৰু বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে, ময়ো ভালে কুশলে আছোঁ। আমি ভণ্টিহঁতৰ ঘৰলৈ গৈ আহিলোৱে, আৰু এইকেইদিন মানে গাড়ীত অলপ বতাহ খাইছিলোঁ, সেইবাবে মোৰ কফ বহি গৈছে, ভইচটো ইমান ঠিক হোৱা নাই, ভাঙিও আহিছে। আৰু কথা ক'লে ডিঙিটো বিষায়, কিন্তু ভিডিঅ' আপলোড এনেকৈ যদি নকৰাকৈ থৈ দিওঁ বহুত দিন থাকি যায় বাবে আপলোড কৰি দিছোঁ। আৰু দেখিছেনে মই মাক সহায় কৰি দি আছোঁ দেই। আৰু প্ৰত্যেকটো কামতে যে আমি ইজনে সিজনক সহায় কৰোঁ, মোৰ কাম হ'লেও মায়ে সহায় কৰি দিয়ে আৰু মাৰ কাম হ'লেও মই সহায় কৰোঁ। এয়া কঁকাল বন্ধা পিঠা, আপোনালোকে বাৰু কি বুলি কয়? আমি কঁকাল বন্ধা পিঠা বুলিয়ে কওঁ। ভণ্টিহঁতৰ ঘৰলৈ গৈছিলোঁ, মা, মই, মামা আৰু ভাইটি দুজন, লগতে ভণ্টি এজনী। আৰু মাহীহঁতৰ ঘৰতো সোমাই আহিলোঁ, আৰু মাহীহঁতৰ ঘৰতো মাহীৰ ছোৱালীজনীও গৈছিলে। এয়া দেখিছেনে ভণ্টিলৈ যে কিমান টোপোলি বান্ধিছে। মানে মোৰ বিশ্বাস দেই, আলহী যিমান নতুন টোপোলাবোৰ সিমান ডাঙৰ হয়, আৰু আলহী যিমান পুৰণা হৈ যাব টোপোলাবোৰো সৰু হৈ যায়। ইফালে ভণ্টিলৈ কিবা কিবি ব্লেংকেটো লৈছিলে। আৰু এয়া যোৱা দিনাখন ৰাতিপুৱা মই চাহ পানী খালোঁ, ইফালে মায়ে ওলাই মেলি বাচন ধুই আছিলে, আৰু আমি মন্দিৰতো পূজা কৰি ল'লোঁ। ভগৱানে যাতে যি ঠাইলৈ যাব ওলাইছোঁ ভালে কুশলে আমাক নিয়ে, আৰু সদায় ভগৱান আমাৰ আগত থাকে, আমি তেওঁলোকৰ পিছে পিছে এয়া গৈ আছোঁ আৰু মামাৰ গাড়ীত। এয়া মোৰ ভণ্টিহঁত, ভাইটিহঁত, আৰু এয়া আমাৰ ধুনীয়া গুৱাহাটীখন। গুৱাহাটীলৈ আহি বাৰু কোনে কোনে ভাল পায়। পলিউশ্যনটো অলপ বেছি, কিন্তু ইমানো নহয় বাৰু। এইখন দেখিছেনে শৰাইঘাট দলং? শৰাইঘাট দলঙত এতিয়ালৈ উঠি নোপোৱা কোনোবা আছে নেকি? আৰু এয়া ভণ্টিহঁতৰ ঠাইখিনিত সোমাওঁতে ইমান ধুনীয়া দৃশ্যবোৰ দেখিছিলোঁ, পূৰা সৰিয়হ ফুল, আৰু ৰাস্তাবোৰো ইমান ধুনীয়া। আৰু আমি অলপ ফুৰিবলৈ গৈছিলোঁ, আমাৰ মানে জোঁৱাই দেই, ভণ্টিৰ হাজবেণ্ডে আমাক অলপ ফুৰাবলৈ নিছিলে, আৰু তাকেই অলপ চলপ আমিও ভিডিঅ' কৰি ল'লোঁ। আৰু এইবোৰ ভিডিঅ' মানে আপলোড কৰিবলৈ থাকিয়ে গৈছে। আৰু এই গছডাল চাওকচোন ইমান ধুনীয়া, ইয়াতে যে মৌ-মাখিও আছিলে। আৰু বেহাৰ ফুলৰ মালিকে আমাক কিন্তু কৈছে দেই, কিছুমান মানুহ হ'লে ক'লে হয় যে নাযাবা, ফটো নুঠিবা, বেহাৰ বেয়া হ'ব, ইমান মানে বেছি ভাল। আমাক কৈছে যে মাজলৈ যাই ফটো উঠা, এনেকুৱা মানুহ বাৰু আজিৰ দিনত পাবলৈ ক'ত আছে। আৰু দেখিছেনে পুখুৰী পাৰটো ইমান ধুনীয়া। আৰু আমি ধুনীয়াকৈ ঠাইখিনি ফুৰি মেলি এতিয়া ঘৰলৈ গৈ আছোঁ, কাৰণ আমি যিদিনাখন গৈছোঁ সেইদিনাখনেই আৰু ঘৰত উভতিব লাগিব। ইফালে ভাত পানীৰ ব্যৱস্থা মায়ে পূৰা জীয়েকৰ ঘৰত কাম কৰি আছে, আমিতো খোৱা মানুহ। ইফালে মামা, সৰু ভাইটি হয়, ডাঙৰ ভাইটি আমাৰ জোঁৱাই দেই। আৰু তেওঁলোকৰ আত্মীয়খিনিও আহিছিলে, আমি যোৱা গম পাই খবৰ ল'বলৈ। আৰু ভণ্টিহঁতৰ ঘৰৰ পৰা মই জেতুকা ছিঙি আনিলোঁ মূৰত লগাবলৈ, আৰু যদি মই মূৰত লগাওঁ আপোনালোককো বাৰু দেখুৱাই আছোঁ। এইজনী মোৰ ভণ্টি হয়, মাহীৰ ছোৱালী। তাই মানে ইমানে লাজ কৰে,
জোৰ জবৰদস্তি কৰি এখন ফটো উঠালোঁ। আপোনালোকক বাৰু দেখুৱাই আছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোককো থেংক ইউ।